কাৰ্যনিৰ্বাহক সভালৈ আহিছোঁ আৰু বজালী জিলাৰ কাৰ্যকৰ্তাসকলে যুৱ মৰ্চাকে ধৰি সকলো কাৰ্যকৰ্তাই এটা আদৰণি জনাইছে। বাইক ৰেলী মই কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বজালী জিলাত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন বহু শক্তিশালী আৰু নিশ্চিতভাৱে বজালী জিলাত ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ আমাৰ যি এখনেই আসন আছে বজালী জিলা হিচাপে বজালী বিধানসভা সমষ্টি, সেই সমষ্টিটোত পূৰ্বৰ অভিলেখ ভংগ কৰি ভাৰতীয় জনতা পাৰ্টি NDA এই সমষ্টিত বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ব। বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বজালী সমষ্টিত। এতিয়া বিজেপি মানে পদুম ফুলক সকলোৱে আঁকোৱালি লৈ আছে, বৰপেটাই হওক বজালী হওক। গতিকে পদুম ফুলৰ প্ৰতি সকলোৰে আদৰ আছে, মৰম আছে, শ্ৰদ্ধা আছে, পদুম ফুলৰ প্ৰতি সন্মান আছে। গতিকে নিশ্চিতভাৱে পদুম ফুলৰ ওপৰত সকলোৰে নজৰ আছে। চাওক, এই গোটেই বিষয়টো চাওক, আমি পূৰ্বতো বহুবাৰ কৰিছোঁ অগপৰ লগত, এইটো কোনো নতুন কথা নহয়। আমি দুয়োটা দলৰ মাজত কিছু অনানুষ্ঠানিক আলোচনা বিলোচনা কৰি আছে আমাৰ এটা স্তৰত। গতিকে আমি চূড়ান্তভাৱে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতো আমি গোটেই কথাখিনি পাতি নিশ্চিতভাৱে এটা সুন্দৰ মীমাংসা হ'ব আৰু অগপ বিজেপি বা আমাৰ BTCৰ যি ৰাজনৈতিক দল থাকিব আমাৰ লগত, সকলোৱে মিলি NDA হিচাপে থাৰ্ড টাইমৰ কাৰণে অসমত বিজেপিৰ নেতৃত্বত NDA চৰকাৰ আমি প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ বিচাৰিম। চাওক, কথাটো হ'ল কি, টিকটটো পাবই লাগিব এজনে। 126টা সমষ্টিত বিজেপি NDA 126টা সমষ্টিতেই আমি চেষ্টা কৰিম। তাৰ ভিতৰত কিছু সমষ্টিত আমাৰ ডিলিমিটেশ্যনৰ পিছত নতুন হৈছে, তাত আমি কিছু নতুন মানে কি আৰু আমাৰ দলৰে কাৰ্যকৰ্তাক আমি টিকট দিম, কিছু নতুনে সুবিধা পাবই। গতিকে সেইটো কাৰণে আমাৰ গোটেই কথাটো আমাৰ নিৰ্বাচনৰ যি সমীক্ষাবিলাক আছে, গোটেই সমীক্ষাবিলাকৰ ওপৰত ভিত্তি